প্ৰণীতা চুতীয়া দৰিদ্ৰ লোকসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছো আয়ুষ্মান কাৰ্ড নাথাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া চিকিৎসা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যিসকল দৰিদ্ৰ লোকে এতিয়ালৈকে আয়ুষ্মান কাৰ্ড লাভ কৰা নাই তেওঁলোকৰ বাবে এই খবৰটো দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন কাৰণত আয়ুষ্মান কাৰ্ড এতিয়ালৈকে বহু দৰিদ্ৰ লোকে লাভ কৰা নাই কিন্তু তেওঁলোককো বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব লাগিব ইতিমধ্যে মহাবিদ্যালয়সমূহলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰতিখন চিকিৎসা মহাবিদ্যালয়লৈ এই নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিশ্চিতভাৱে দৰিদ্ৰ লোকসকলৰ বাবে এইটো এটা ডাঙৰ খবৰ আমি জনাই আছো দৰিদ্ৰৰ বাবে বিনামূলীয়া হ'ব চিকিৎসা ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয়তে বিনামূলীয়াকৈ আগবঢ়োৱা হ'ব চিকিৎসা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড থাকক বা নাথাকিলেও তেওঁলোকে বিনামূলীয়া চিকিৎসা লাভ কৰিব দৰিদ্ৰ সীমাৰেখাৰ তলত থকা কোনো লোকে এটকাও খৰচ কৰিব নালাগে তেওঁলোকক মেডিকেল বিল দিব নোৱাৰিব কোনো এখন মেডিকেলত তেওঁলোকৰ পৰা 1 টকাও ল'ব নোৱাৰিব বুলি উল্লেখ কৰিছে বহুত দৰিদ্ৰই এতিয়াও যেহেতু লাভ কৰা নাই আয়ুষ্মান কাৰ্ড আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে দুখীয়া লোকসকলৰ ক্ষতি নোহোৱাকৈ মাচুল বৃদ্ধি কৰা হৈছে বৰ্তমান সময়ত প্ৰতিখন চিকিৎসালয়ত সকলো চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসকলক নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰৰ বাবে বিনামূলীয়া হ'ব চিকিৎসা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ যিহেতু ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয়তে বিনামূলীয়া চিকিৎসা দৰিদ্ৰ লোকক আগবঢ়াবলৈ নিৰ্দেশ দিছে সমান্তৰালকৈ এটা নিৰ্দেশ দিয়া হৈছে যে যোৱা 20-22 বছৰ ধৰি চিকিৎসা মহাবিদ্যালয়সমূহৰ মাচুল বৃদ্ধি হোৱা নাই ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰ পৰা মেডিকেল বিল বৃদ্ধি পাব মেডিকেলৰ মাচুল বৃদ্ধি পাব কিন্তু দৰিদ্ৰ লোকসকলৰ বাবে একে থাকিব ব্যৱস্থা আনকি দৰিদ্ৰ প্ৰতিগৰাকী লোকৰ চিকিৎসা বিনামূলীয়া কৰাৰ বাবে নিৰ্দেশ দিছে তেওঁলোকৰ আয়ুষ্মান কাৰ্ড থাকক বা নাথাকক তেওঁলোকে বিনামূলীয়া চিকিৎসা লাভ কৰিব লাগিব দুখীয়া লোকসকলৰ ক্ষতি নোহোৱাকৈ মাচুল বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কৈছে যে দৰিদ্ৰ লোকসকলৰ বাবে বিনামূলীয়া হ'ব চিকিৎসা তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যয় চৰকাৰে কৰিব তেওঁলোকে 1 টকাও দিব নালাগে যিমানেই ডাঙৰ ৰোগ নহওক কিয় তেওঁলোকে জ্বৰ কাহ পানী লগাৰ পৰা আৰম্ভ কৰি ডাঙৰ চিকিৎসা অস্ত্ৰোপচাৰলৈকে প্ৰতিটো মেডিকেল বিল এতিয়া বহন কৰিব চৰকাৰৰ তৰফৰ পৰা দৰিদ্ৰ লোকসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ সীমাৰেখাৰ তলত থকা কোনো লোকে এটকাও খৰচ কৰিব নালাগে বুলি তেওঁ ডাঙৰ ঘোষণা কৰিছে বহুত দৰিদ্ৰই যেহেতু এতিয়াও আয়ুষ্মান কাৰ্ড লাভ কৰা নাই গতিকে আয়ুষ্মান কাৰ্ড থাকক বা নাথাকক তেওঁলোকে এতিয়া বিনামূলীয়া চিকিৎসা লাভ কৰিব লাগিব দুখীয়া লোকসকলৰ ক্ষতি নোহোৱাকৈহে মাচুল বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসকলক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তৰ প্ৰতি আপোনাৰ প্ৰতিক্ৰিয়া কি জনাব পাৰে আপুনি কমেন্টৰ জৰিয়তে আয়ুষ্মান কাৰ্ড থাকক বা নাথাকক বিনামূলীয়া চিকিৎসা লাভ কৰিব লাগিব প্ৰতিগৰাকী দৰিদ্ৰ লোকে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিতভাৱে দৰিদ্ৰ প্ৰতিগৰাকী লোকে ভাল পাব এই খবৰটো পোৱাৰ লগে লগে এটা ভাল খবৰ আমি জনাই আছো মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড থাকক বা নাথাকক বিনামূলীয়া চিকিৎসা লাভ কৰিব প্ৰতিগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলত থকা কোনো লোকে এটকাও খৰচ কৰিব নালাগে বুলি তেওঁ স্পষ্টৰূপে উল্লেখ কৰিছে বহুত দৰিদ্ৰই যেহেতু এতিয়ালৈকে আয়ুষ্মান কাৰ্ড লাভ কৰা নাই ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ মাচুল বৃদ্ধি কৰা হ'ব আৰু দুখীয়া লোকসকলৰ ক্ষতি হ'ব নালাগে তেওঁলোকৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া হ'ব সকলো চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰৰ বাবে বিনামূলীয়া হ'ব চিকিৎসা মুখ্যমন্ত্ৰীগৰাকীয়ে কি উল্লেখ কৰিছে শুনাব বিচাৰিম গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে দৰাচলতে যোৱা 20-22 বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি 1 টকাও মাচুল বঢ়োৱা নাছিলোঁ এই 20-22 বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছো কিন্তু তাতো মই কৈছো যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয় যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপালসমূহকো মাতিছিলো আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছো যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে 1 টকাও খৰচ কৰিব নালাগে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম
কাৰ্ড দুখনটো থাকিবই। কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব। আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম। গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে। দৰাচলতে যোৱা ২০-২২ বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাচুল বঢ়োৱা নাছিলোঁ। এই ২০-২২ বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে। সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছোঁ। কিন্তু তাতো মই কৈছোঁ যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয়। যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপালসমূহকো মাতিছিলোঁ আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছোঁ যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই। কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব। আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম। গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে। দৰাচলতে যোৱা ২০-২২ বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাচুল বঢ়োৱা নাছিলোঁ। এই ২০-২২ বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে। সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছোঁ। কিন্তু তাতো মই কৈছোঁ যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয়। যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপালসমূহকো মাতিছিলোঁ আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছোঁ যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই। কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব। আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম। গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত